আই এম চ' চৰি তুমি বুলি ভবা নাছিলো মই ভুলতে হাত উঠি গ'ল চৰি চৰি বিয়া যাবা 3 মাহ হ'ল তুমি এতিয়াও কমফৰ্ট নহয় মোৰ লগত নহয় নহয় একচুৱেলি তুমি হঠাৎ আহি পিছফালৰ পৰা ধৰিছা সেইকাৰণে মই ভাবিছোঁ কোনোবা বেলেগে আহি ধৰিছে এই ঘৰটোত আমি দুজনে থাকো আৰু কোনে আহি তোমাক হাক কৰিব মোৰ এইখিনি অধিকাৰ নাইনে তোমাৰ ওপৰত অধিকাৰ আছে তোমাৰ কিন্তু আমাৰ দুয়োৰে এৰেঞ্জ মেৰেজ হৈছে সেইকাৰণে মোক অলপ টাইম লাগিব মই তোমাৰ লগত কমফৰ্ট হ'ব পৰা নাই আশা কৰোঁ তুমি মোৰ কণ্ডিশ্যনটো ভালদৰে বুজি পাইছা বিয়া যাবাৰ 3 মাহ হ'ল তোমাক আৰু কিমান সময় লাগিব তুমি যদি মোৰ লগত হেপী নহয় তেনেহ'লে কোৱা মই তোমাক ডিভোৰ্চ দি দিম নাই নাই তেনেকুৱা কোনো কথা নহয় একচুৱেলি মোক অলপ টাইম লাগিব মই সুখতে আছোঁ তোমাৰ লগত ঠিক আছে মই অলপ বাহিৰৰ পৰা আহোঁ আৰে কিবা এটা খাই যোৱা হেল্ল' সুমিত তুমি ফ্ৰী আছা তোমাৰ লগত মোৰ অলপ কথা আছিল মই ৰাহুলক আজিও পাহৰিব পৰা নাই আনকি আজি কি হৈছে জানা জিতুৱে পিছফালৰ পৰা মোক হাক কৰিছিল আৰু মই ভুলতে তাক চৰ মাৰি দিলোঁ মই একোৱেই বুজি পোৱা নাই মই কি কৰোঁ সুমিত মই তোমাৰ লগত পিছত কথা পাতি আছোঁ তুমি যোৱা নাই নেকি গৈছিলোঁ কিন্তু তোমাৰ লগত অলপ কথা আছে তুমি যদি মোৰ লগত সুখী নহয় তেনেহ'লে ক'ব পাৰা নাই জিতু তেনেকুৱা কোনো কথা নহয় মই সুখতে আছোঁ তোমাৰ লগত তুমি তুমি সঁচা কথা জানিব বিচাৰিছা ন ৰাহুল তাৰ নাম ৰাহুল আছিল আমাৰ সম্পৰ্ক 7 বছৰৰ আছিল মই তাক বহুত ভাল পাইছিলোঁ ইমানে ভাল পাইছিলোঁ মোৰ মাইণ্ডত তাৰ বাহিৰে বেলেগ কোনোৱে নাছিল আৰম্ভণিতে সি মোক বিয়া পাতিম বুলি প্ৰতিজ্ঞা কৰিছিল কিন্তু পিছত যেতিয়া মই বিয়াৰ কথা ক'লোঁ সি মোক ঠগাই বেলেগ এজনী ছোৱালীক বিয়া পাতিলে আৰু তেতিয়াৰে পৰা মই কাকো বিশ্বাসত ল'ব পৰা নাই হয়তো সেইটো কাৰণতেই মই তোমাৰ ওপৰতো ভৰসা কৰিব পৰা নাই কিন্তু এইটো নহয় যে মই তোমাৰ লগত বিয়া হ'ব খোজা নাছিলোঁ মই তোমাৰ লগত বিয়া নিজৰ ইচ্ছামতে হৈছোঁ কিন্তু মোক অলপ সময় লাগিব ৰাহুলে মোক সেই 7 বছৰ ইমানে টৰ্চাৰ কৰিছিল তথাপিও মই তাক পাহৰিব পৰা নাছিলোঁ মই তাক বহুত ভাল পাইছিলোঁ মোৰ মাইণ্ডত মোৰ ব্ৰেইনত এনি টাইম ৰাহুলেই আছিল তাৰ বাহিৰে মই কাকোৱে চিনি পোৱা নাছিলোঁ মই ভিতৰি ভিতৰি বহুত ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ আৰু এই প্ৰব্লেমৰ একমাত্ৰ সলিউশ্যন তুমি আছিলা যেতিয়া মই তোমাক বিয়াৰ আগত চাব গৈছিলোঁ তোমাক মই অকলে মাতি নি সুধিছিলোঁ যে কিবা যদি আছে কোৱা কিন্তু তুমি তেতিয়া একো নকলা আৰু আজি তুমি সকলোখিনি ক'লা মোৰ এতিয়া এনেকুৱা লাগিছে যেন তুমি মোক ধোকা দিছা তুমি যদি তেতিয়াই সকলোখিনি ক'লা হয় মোৰ সিমান বেয়া নালাগিল হয় আজি মই বহুত দুখ পাইছোঁ মই জানিছোঁ তোমাক মই ক'ৰবাত নহয় ক'ৰবাত ধোকা দিছোঁ কিন্তু মই ভয় খাইছিলোঁ যদি মই বিয়াৰ আগতে তোমাক এইবোৰ কথা ক'লোঁ হয় তুমি মোক বিয়া নাপাতিলা হয় মই তোমাক প্ৰমিছ কৰিছোঁ মই সকলো ঠিক কৰি দিম তুমি টেনশ্যন নল'বা অলপো তেনেহ'লে ঠিক আছে মই তোমাক অলপ টাইম দিছোঁ এটা কথা মনত ৰাখিবা তুমি তোমাৰ পাষ্টৰ কাৰণে প্ৰেজেণ্টটো কিয় বেয়া কৰি আছা যিটো ৰিলেশ্যন তোমাৰ জীৱনত নাইয়ে সেইটোৰ কাৰণে আমাৰ ৰিলেশ্যনটো কিয় বেয়া কৰি আছা
ক'ব নোৱাৰোঁ মানুহে পাষ্টৰ কাৰণে প্ৰেজেণ্ট আৰু ফিউচাৰ কিয় বৰবাদ কৰে। তেওঁলোকে পাৰ হৈ যোৱা দিনবোৰতো নাপায়ে, আহিবলগীয়া দিনবোৰো বৰবাদ কৰে। এটা কথা গম পোৱানে, মই তোমাক বহুত ভাল পাওঁ, কিন্তু এইবোৰ খেলি মেলিৰ কাৰণে তুমি নিজেও টেনশ্যনত আছা আৰু মোকো টেনশ্যন দিছা। এতিয়া মই তোমাক এটাই কথা ক'ম, পাষ্ট পাহৰি যোৱা আৰু আহিবলগীয়া দিনবোৰৰ কথা ভাবা। আৰু শুনা, মই তোমাক কোনোদিন টাচ নকৰোঁ যেতিয়ালৈ তুমি মোক পাৰ্মিশ্যন নিদিয়া। মই যাওঁ, কেয়াৰ ল'বা নিজৰ।